কণবিলাহী আমি সকলোৱে খাওঁ, কিন্তু কণবিলাহীত যে যিবোৰ গুটি থাকে আৰু বাকলি থাকে, এইবোৰ যেতিয়া চব্জিত পৰে তেতিয়া আমাৰ পেটত গেছৰ সমস্যা হ'ব পাৰে। সেইকাৰণে মই কণবিলাহী এইদৰে বনাওঁ। বাৰীৰ পৰা ছিঙি অহা পূৰা ফ্ৰেছ কণবিলাহী হয়, ভালকৈ ধুই লৈছোঁ আৰু কেৰাহীখনত পাতি পেলাই অলপ নিমখ দি আৰু অলপ পানী দি লৈছোঁ। আৰু এতিয়া এইখিনি অলপ ঢাকি পেলাই থৈ দিম সিজালৈকে। আৰু এতিয়া এইখিনি অলপ মই লৰাই দিছোঁ আৰু চাওকচোন, এইখিনি লাহে লাহে নিমখ দিয়াৰ পিছত লাহে লাহে এইখিনি পূৰা ভালকৈ সিজি যাব। এতিয়াও পূৰা ভালকৈ সিজা নাই, অলপ মই ঢাকি পেলাই থৈ দিম। আৰু ইমান গুটি ওলাই, এই গুটিখিনি আমাৰ স্বাস্থ্যৰ কাৰণে ইমান ভাল নহয়। ইয়াত অলপ চিলি পাউডাৰ দিছোঁ, ৰেড চিলি পাউডাৰ, কাৰণ নিদিলে একো কথা নাই, কিন্তু দেখিবলৈ অলপ ধুনীয়া হ'বৰ কাৰণে। আৰু এতিয়া মই এখন চামুচ দি ভালকৈ এইখিনি হেঁচি হেঁচি দিছোঁ, যাতে গোটেইখিনি ভালকৈ ভাঙি যায়গৈ, বা মেছাৰ এখন দি পেলাই ভালকৈ মেছ কৰি দিব পাৰে। এই ধৰণে মেছাৰ এখন লৈ পেলাই ভালকৈ মেছ কৰি দিছোঁ, যাতে বাকলি গুটি গোটেইখিনি মানে ওলাই যায়। আৰু এতিয়া ইয়াত বেছি ডাঠ যেন লাগিছে, সেইকাৰণে অলপ পানী দি দিছোঁ আৰু দি পেলাই এতিয়া এইখিনি মই ভালকৈ চাকনিৰে চাকি ল'ম। এই ধৰণে পূৰা গৰমে গৰমে চাকনিৰে ভালকৈ চাকি ল'ম। তাৰপিছত চাবচোন কিমান জাবৰ, কিমান বাকলি, কিমান গুটি থাকে, এইখিনি আমাৰ পেটলৈ যায়। আৰু সকলোৱেই জানে বিলাহীৰ গুটি আমাৰ হজম নহয়। আৰু এই ধৰণে গোটেইখিনি মই ভালকৈ চাকনিৰে চাকি ল'ম আৰু চাব পূৰা বাকলি আৰু ইমান গাল, আৰু এয়া গোটেই চুপখিনি ওলাই গৈছে। আৰু এইখিনি আমি চব্জিত দি পেলাই খাব পাৰোঁ। দেখিছে নহয়, ইমানখিনি পূৰা জাবৰ, এইখিনি গোটেইখিনি আমাৰ পেটত যায়। সেইকাৰণে মই এই ধৰণে বনাওঁ। এই ধৰণে মানে গোটেইখিনি কৰি তাৰপিছত মই যিকোনো চব্জিত ব্যৱহাৰ কৰোঁ। কিন্তু যদি আপোনালোকে অলপ ৰাখিব বিচাৰে, তেতিয়াহ'লে এইখিনি আকৌ অলপ তেল দি পেলাই তাৰপিছত এইখিনি মানে তেলত কৰি দিব পাৰে, মানে তেতিয়া মানে এসপ্তাহমান থাকিব। আৰু এতিয়া এইখিনি মই অলপ আজি বনাম পুঠি মাছৰ লগত। মাছখিনি মই ভালকৈ ফ্ৰাই কৰি লৈছোঁ, খুব ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি লৈছোঁ। আৰু তাৰপিছত মই দিছোঁ জিৰা দিছোঁ আৰু পিঁয়াজ দি দিছোঁ। আৰু এইখিনিত অলপ লগে লগে নিমখো দি দিছোঁ, তেতিয়া পিঁয়াজখিনি সোনকালে কোমল হৈ যাবগৈ। আৰু এতিয়া এইখিনি দি পেলাই ভালকৈ ভাজি লৈছোঁ। আৰু গ্ৰেভিটো অলপ ডাঠ হ'বলৈ ইয়াত মই অলপ বেচন ব্যৱহাৰ কৰিছোঁ, বা পিঠাগুড়িও ব্যৱহাৰ কৰিব পাৰে, কিন্তু এই সময়ত দিব, তেতিয়া তাৰ ভজাৰ পিছত কেঁচা গোন্ধটো নাইকিয়া হৈ যাব। আৰু অলপ মানে পানীয়া পানীয়ে ইমান খাবলৈ ভাল নালাগে, সেইকাৰণে ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া মই ইয়াত দিছোঁ নহৰু, বেছিকৈ নহৰু দিছোঁ আৰু কেঁচা জলকীয়া দিছোঁ। আৰু ইয়াত মই আধা ব্যৱহাৰ কৰিছোঁ বিলাহীৰ মানে জোলখিনি আধা ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এই গোটেইখিনি মই দিয়া নাই। আৰু ইয়াত দিছোঁ মই হালধি পাউডাৰ, জিৰা ধনিয়াৰ পাউডাৰ আৰু অলপ জালুকৰ গুড়ি দিছোঁ আৰু অলপ ৰঙা জলকীয়াৰ পেষ্ট দিছোঁ। আৰু দি পেলাই সেইখিনি অলপ ভালকৈ মই লৰাই ল'ম। তাৰপিছত মই অলপ ঢাকি পেলাইও থৈ দিম, যাতে ইয়াৰ অলপ মানে কেঁচা গোন্ধটো গুচি যায়। এতিয়া মই ইয়াত অলপ পানী দি দিছোঁ আৰু এইখিনি উতল অহালৈ মই থৈ দিম, কাৰণ বেছি ডাঠ হৈ গৈছিলে, কাৰণ বেচন দিছোঁ যে, সেইকাৰণে অলপ ডাঠ হৈছে। আৰু এতিয়া এইখিনি মই ঢাকি পেলাই থৈ দিম তেলখিনি বিৰিঙি অহালৈকে। আৰু এতিয়া চাওক, এইখিনি তেলখিনি পূৰা বিৰিঙি আহি গ'ল, ভালকৈ এইখিনি পূৰা কুকো হৈ গ'ল। আৰু এতিয়া মই ইয়াত অলপ পানী দিছোঁ, দি পেলাই এতিয়া মাছখিনি দি দিলোঁ, উতলি আহি গ'ল। আৰু এতিয়া 5 মিনিটমান অলপ উতলাম। তাৰপিছতে এইখিনিত অলপ মই মান ধনিয়া দিছোঁ, বা ধনিয়া পাত ব্যৱহাৰ কৰিব পাৰে, আৰু দি পেলাই নমাই দিম। বহুতেই টেষ্টি হয় এই ধৰণে বনালে, এবাৰ বনাই চাবচোন, খুব ধুনীয়া হয় খাবলৈ। আৰু যদি ভাল লাগিছে এটা লাইক কৰিব আৰু এটা শ্বেয়াৰ কৰি দিব।